আমি ইতিমধ্যে কৈছোঁ যে গ্ৰীণ বাছ চালকৰ যি অটপালি সেই অটপালিৰ বাবে যদি চাই তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ দুজনকৈ যি সুঠাম যুৱক সেই তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই মুহূৰ্তত আমি আকাশ বড়োৰ বাসগৃহত উপস্থিত আছোঁ। ইয়াতো দেখিবলৈ পাইছে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে, যিহেতু কালি আনগৰাকী বন্ধু জ্যোতিৰ্ময় দাসৰ সৈতে আকাশ বড়োৱে একুলেণ্ড পাৰ্কলৈ যোৱাৰ উদ্দেশ্যে ৰাতিপুৱাৰ ভাগত ঘৰৰ পৰা ওলাই গৈছিলে। আৰু ৰাতিপুৱা যেতিয়া তেওঁলোক ওলাই গৈছিলে, সেই যে এবাৰ ওলাই গ'ল তাৰপিছতে এই ঘৰখনলৈ তেওঁলোকে আৰু কেতিয়াও নাহে। নিথৰ দেহ হৈ কিছু সময় পিছতে তেওঁৰ নচদৈ এইটো বাসগৃহত লৈ অনা হ'ব। কালি কওকচোন কিমান সময়ছোৱাত আকাশ ঘৰৰ পৰা ওলাই গৈছিলে আৰু ঘটনাটো কেনেকৈ আপোনালোকে কি শুনিছিলে? সময়টো সঠিককৈ মই ক'ব নোৱাৰিম বাৰু। মই তেতিয়া ডিউটিত আছিলোঁ। ডিউটিৰ পৰা মই ফোন পাইছোঁ। ফোন মই বিশেষকৈ মোৰ মিছেছে কৰিলে। মিছেছে ফোন কৰোঁতে গম পালোঁ যে কি আকাশ এনেকুৱা তেনেকুৱা হ'ল। তেতিয়া মই গম পালোঁ ডিউটিৰ পৰা হঠাৎ মই যাবলগীয়া হ'ল। তাৰপিছত মোটামুটি সন্ধিয়া 4টা, 4:30, 5টা তেনেকৈ কিমানমান সঠিক টাইমত হৈছে আৰু এক্সিডেণ্টটো। তেনেকৈ গম পোৱা টাইমত মই মেডিকেল গ'লোঁ। মেডিকেল যাওঁতে এইফালে এখেতৰ আমাৰ তাৰ লগৰটো ফোন কৰি ক'লে যে কি নাই বুলি ক'লে। তাৰপিছত ময়ো সঠিক নাই যে কি আছে নাই গ'লেহে গম পাম। তেনে যোৱাৰ পিছত চাওঁ যে নাই। আপোনাৰ ভতিজা হয়। একে বন্ধু আছিলে দুজনে বন্ধু আছিলে। তাৰপিছত গৈ তাতে মেডিকেলত চাওঁ যে লগৰজন নাই। লগৰজনৰ কথাটো সুধিলোঁ। লগৰজনৰ কথাটো সোধোতে ক'লে কি নেমকেয়াৰত লৈ গৈছে। নেমকেয়াৰৰ পৰা আকৌ ৰাতি আধা ৰাতিতে নিশা ৰাতিত মোটামুটি আপোনাৰ 10টা, 10:30মান বজাত এপলত ৰেফাৰ দিছিলে, তালৈ গৈয়ে নাপালে। এই ঘটনা সন্দৰ্ভত আপোনালোকে FIR দিয়া বুলি কৈছে। FIR কোন থানাত দিছে? FIRটো আমি সদৰ থানাত দিছোঁ। পাণবজাৰ পাণবজাৰ সদৰ থানাত দিছোঁ। গ্ৰীণ বাছ চালকৰ বিৰুদ্ধে দিছে? দিছোঁ, হয়। আৰু কওকচোন শৈশৱৰ পৰা দুয়ো একেলগে পঢ়া আছিলে নেকি? দুজনে একেলগে পঢ়া বুলি শুনিছোঁ। তেনেকৈ একেলগে পঢ়া, একেলগে লগৰ হয় বুলি শুনিছোঁ। তেনে সঠিককৈ বাৰু মই বিশেষকৈ গম পোৱা নাই। তাৰপিছত ইয়াৰ লগৰ দ্বাৰা মুখেদি গম পাইছোঁ সিহঁতে দুজনে একেলগে থকা আছিলে ঘূৰাৰ পৰা। আৰু সিহঁতে যোৱা প্লানিং আছিল বোলে একুলেণ্ডতো সিহঁত দুজন নগ'ল, বাকী 6জন গ'ল। তেনেকৈ সিহঁতে আধা পৰা ঘূৰি আহিছে। মানে একুলেণ্ড যোৱাই নহ'ল সিহঁতৰ একুলেণ্ড। ফেঞ্চি বজাৰত গ'ল। ফেঞ্চি বজাৰত গৈ পেলাই কাপোৰ কানি কিনি পেলাই সিহঁতে ৰিটাৰ্ণ হৈছিলে আৰু ঘৰ আহিবলৈ ওলাইছিলে। দুজনকৈ সুঠাম যুৱকৰ মৃত্যু হ'ল। এতিয়া আপোনালোকে কি বিচাৰিব? বিচাৰটো আমাক এতিয়া গোচৰ আমাক যিটো লাগে সেইটো লাগে আৰু লগা আমাক এতিয়া যিটো এৰেষ্ট হ'ব লাগে। বাছৰ বিষয়ে বাছৰ যিবোৰ আছে এইবোৰ মানুহে অকণমান নিজকে সঠিক ষ্ট্ৰিক্ট কৰিব লাগে আৰু যাতে মানুহৰ যাতে অসুবিধা নহয় আৰু যিজন দোষী সেইজনৰ যাতে শাস্তিটো পায় আৰু। আকাশৰ পিতৃ আছিল? হয়, সেইজন দেউতাক হয়। দেউতাক কি কৰে তেখেতে গাড়ী চলায়। আৰু ঘৰত কোন কোন আছে? ঘৰত একচুৱেলি মোৰ দাদা আছে, দাদা দুজন আছে, ভাইটি আছে। ভাইটি যোৱাকালি আহিছে। তাৰপিছত বাকী মোৰ মিছেছ আছে, নবৌ আছে। আকাশৰ মাক নাই এতিয়া বৰ্তমান। আমি দেখুৱাইছোঁ ইতিমধ্যে দেখিবলৈ পাইছে আকাশ বড়োৰ পিতৃ কান্দোনত ভাগি পৰিছে। আৰু এই ঘটনাৰ পিছতে তেওঁলোকে পাণবজাৰ যি যান বাহন আৰক্ষী থানা আছে তাত ইতিমধ্যে ঘটনা সন্দৰ্ভত এখন FIR দাখিল কৰিছে। যিহেতু কালি দুই বন্ধুৱে ঘৰৰ পৰা একুলেণ্ড পাৰ্কলৈ যোৱাৰ উদ্দেশ্যেৰে ৰাতিপুৱাৰ ভাগত ওলাই গৈছিলে। আৰু ওলাই যোৱাৰ পিছতে সন্ধিয়াৰ ভাগত তেওঁলোকে কেতিয়াও নিবিচৰা এটা খবৰ তেওঁলোকে শুনিছিলে। সেই খবৰ লাভ কৰাৰ পিছতে এই যিটো পৰিয়াল, এই পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। কাৰণ আকাশ বড়ো নামৰ যিগৰাকী যুৱক সেই ঘটনাত থিতাতে নিহত হৈছিলে। আৰু তাৰ লগতে আনগৰাকী বন্ধু জ্যোতিৰ্ময় দাস, তেওঁ যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিলে। তেওঁক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে যদিও তেওঁৰো নিশা প্ৰায় 11মান বজাত তেওঁৰ মৃত্যু হৈছে। আৰু এই দুজনকৈ যি যুৱকৰ মৃত্যু, এই মৃত্যুৰ পিছতে গ্ৰীণ বাছ চালকক নাকি লগোৱাৰ বাবে ইতিমধ্যে দুয়োটা পৰিয়ালে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে আহ্বান জনাইছে। আমি কৈছোঁ যে গ্ৰীণ বাছ চালকৰ অটপালি গুৱাহাটী মহানগৰীত নতুন কথা নহয়। মহানগৰীৰ বিভিন্ন সময়ছোৱাত যদি চায় তেতিয়াহ'লে গ্ৰীণ বাছ চালকে তেওঁলোকে দৌৰাত্ম অব্যাহত ৰাখিছে। আৰু যাৰ এক ভয়ংকৰ ঘটনা কালিৰ দিনটো দেখিবলৈ পোৱা গৈছে। দুজনকৈ যি সুঠাম যুৱক উচ্চতৰ মাধ্যমিক তেওঁলোকে এইবাৰ উত্তীৰ্ণ হৈছিলে। চূড়ান্ত বৰ্ষ উত্তীৰ্ণ হোৱাৰ পিছত কম্পিউটাৰ ক্লাছ তেওঁলোকে কৰি আছিলে। তাৰ মাজতে কিছু সময় আজৰি লৈ কালিৰ দিনটোত তেওঁলোকে একুলেণ্ড পাৰ্কলৈ যোৱাৰ উদ্দেশ্যেৰে ঘৰৰ পৰা ওলাই গৈছিলে। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস, এক ভয়ংকৰ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু আমি দেখুৱাইছোঁ খাৰঘুলি জয়পুৰৰ আকাশ বড়োৰ যিটো বাসগৃহ এই মুহূৰ্তত দেখিবলৈ পাইছে। এই বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে পিতৃ, আত্মীয় স্বজন সকলোৱে এটাই আহ্বান জনাইছে যে গ্ৰীণ বাছ চালকক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ লগতে তেওঁলোকক
অটপালি ৰোধ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে আহ্বান জনাইছে। আকাশ বড়ো আপুনি আত্মীয় মই ককাইক হয়, ককা আকাশ বড়োৰ ককা। কওকচোন দুয়োজন কেনেকুৱা বন্ধু আছিলে? সিহঁতৰ বন্ধুবিলাক মই নাজানো, মই ইয়াত নাথাকোঁ, মই ওপৰত থাকোঁ। হয়, এনে মই আকৌ এইটো মন্দিৰত মানে কালি চাকি জ্বলাব আহোঁতেহে মই গম পাইছোঁ। এনে বাদ বাকী এনে গম নাপাওঁ, কেতিয়াবা লগ পাওঁ, দেখা পালে মই কওঁ যে ক'ত যোৱা, ক'ৰ পৰা আহিছ, ভয়ো খায়, অলপ চলপ গালি পাৰোঁ। নাই এতিয়া ধৰকচোন, এতিয়া গ্ৰীণ কালাৰ আপোনাৰ বাছলৈ আপোনাৰ নিজে স্কুটি চলাব ভয় লাগে, এনেকুৱা আছে। হঠাৎ আপোনাৰ যেনেকৈ ব্ৰেক ধৰি দিয়ে, হঠাৎ জেগাত ৰাখি দিয়ে, এতিয়া আৰু কি ক'ম আৰু এইটো অলপ চৰকাৰে অলপ চালি জৰি চাব লাগে। অটপালি বাঢ়ি গৈছে একদম। অটো আপোনাৰ গ্ৰীণ কালাৰ আপোনাৰ দেখা পালে ভয় লাগে, আমি নিজে স্কুটি চলাই নিজে ৰখি দিব লগা হয়, বাধ্যতা। গ্ৰীণ বাছ সন্ত্ৰাস কৰি দিছে এইটো, কি ক'ম আৰু উপায় নাই। হেৰালে তাৰ আনতো এনেকৈ শুনি আছোঁ, নিউজটো চাই থাকোঁ, এনেকৈ আপোনাৰ দুটামান ঢুকা শুনিছোঁহে। এজন ধৰক এনে নিউজত শুনা মতে আপোনাৰ ট্ৰাফিকে স্কুটি লৈ গ্ৰীণ কালাৰ মহিলা লৈ যোৱা বুলি শুনি আছোঁ। সেইটো আৰু উচিত তদন্ত লাগে এতিয়া আমাক, সেইটোৱে বিচাৰোঁ। FIR দিয়া গৈছে যোৱাকালি আপোনাৰ এই পানবজাৰ থানাত, থানাত কালি দিয়া গৈছে। কালি কিমান সময়ত এই ঘৰখনৰ পৰা ওলাই গৈছিলে? তো আমিতো কামত থাকোঁ, আবেলি হৈছে আপোনাৰ শুনামতে আপোনাৰ 4:30মান হোৱা বুলি শুনিছোঁ ঘটনাটো। হয়, গধূলি। ঘৰৰ পৰা কেতিয়া ৰাতিপুৱা গৈছে নেকি ওলাই? এনাতো আপোনাৰ কাম কৰে, আপোনাৰ এনেই এটা কিবা চিকিউৰিটি গাৰ্ড এই কাম কৰে মানুহ। হয়, পঢ়াটো বাদ দিছে, এতিয়া নিজে ইনকাম কিবা এটা কৰি আছিলে। এইটো আপোনাৰ সময়তে আপোনাৰ জয়পুৰত থকা বুলি কৈছে, সেইটো মই ভালকৈ গম নাপাওঁ। হয়, জয়পুৰত হয়, সেইটো প্ৰায় আপোনাৰ এবছৰমান হ'লে এনেকৈ টাইপ। সেইটো ডাঙৰ ল'ৰা আছিলে। মাকজনৰ ঢুকাই গ'ল, মাকজন আজি হ'ল এই 5-6 বছৰ হৈ গ'ল, অসুখত ঢুকাই গ'ল, অসুখ হৈছিলে। এতিয়া তেওঁৰ এটা ভণ্টি আছে আৰু দেউতাক আছে, এইজন ভণ্টি আছে মাজতটো হয়। হয় নেখা, আমি ইতিমধ্যে দেখুৱাইছোঁ জ্যোতিৰ্ময় দাসৰ সমান্তৰালভাৱে আকাশ বড়োৰ যি বাসগৃহ, সেই বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কাৰণ দুয়োগৰাকী বন্ধু আছিলে আৰু দুয়োগৰাকীয়ে কালিৰ এক ভয়ংকৰ যি দুৰ্ঘটনা, সেই দুৰ্ঘটনাত দুয়োগৰাকী বন্ধুৰ মৃত্যু হৈছে। আৰু এই ঘটনাৰ পিছতে ইতিমধ্যে আকাশ বড়োৰ যি পৰিয়ালবৰ্গই গ্ৰীণ বাছ চালকৰ বিৰুদ্ধে পানবজাৰ যান বাহন আৰক্ষী থানাত তেওঁলোকে এখন এজাহাৰ দাখিল কৰিছে আৰু দোষীক কঠোৰৰ পৰা কঠোৰ তেওঁলোকে শাস্তি বিহাৰ কথা তেওঁলোকে কৰিছে। কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথত যদি চায় তেতিয়াহ'লে গ্ৰীণ বাছ চালকৰ দৌৰাত্ম অব্যাহত আছে। আৰু কালিৰ দিনটোত দেখিবলৈ পাই গৈছে যে গ্ৰীণ বাছ চালকৰ অটপালিৰ বাবে দুজনকৈ যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে।